ৰাতি প্ৰায় 12 বাজিছিল। গৰমৰ দিন আছিল আৰু মই মোৰ কোঠাত শুই আছিলোঁ। তেনেতে হঠাৎ মোৰ কোঠাৰ দুৱাৰত টোকৰ পৰিল। প্ৰথমতে অলপ ভয় খাইছিলোঁ, কিন্তু তাৰ পিছত ভাবিলোঁ মোৰ ভাইটি হ'ব পাৰে, কাৰণ ঘৰত মই আৰু মোৰ ভাইটিৰ বাহিৰে আন কোনো নাছিল। মই উঠি দুৱাৰৰ ফালে আগবাঢ়িলোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে বাহিৰলৈ উকি মাৰিলোঁ, কিন্তু তাত কোনো নাছিল। মই ভাবিলোঁ যে সেয়া কেৱল মোৰ কল্পনাহে। মই বিচনাত আকৌ শুবলৈ ওলাইছিলোঁ। তেতিয়া হঠাতে দুৱাৰত আগতকৈও জোৰেৰে আন এটা টোকৰ পৰিল। মই কঁপি কঁপি থকা মাতেৰে সুধিলোঁ, কোন? কিন্তু কোনো উত্তৰ নাপালোঁ। আতংকিত হৈ মই আকৌ দুৱাৰখন খুলিলোঁ। তেতিয়া মোৰ ভাইটি সন্মুখত থিয় হৈ আছিল। সি মোক ক'লে, কি হ'ল বা, তুমি ইমান নাৰ্ভাছ কিয় হৈছা? এই বুলি কৈ সি মোৰ ফালে অদ্ভুত ধৰণে চাই আছিল। মই ভাবিলোঁ হয়তো মই অতিমাত্ৰা চিন্তা কৰি আছোঁ, কিন্তু মই নাজানিছিলোঁ যে সেই নিশা এনেকুৱা কিবা এটা হ'বলৈ গৈ আছিল, যিয়ে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলাব, যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম। আজি মই মোৰ জীৱনৰ এক সত্যতা ক'ম, যিটো মই এতিয়ালৈকে সকলোৰে পৰা লুকুৱাই ৰাখিছোঁ। এই সত্যই মোৰ প্ৰত্যেক নিশাৰ টোপনি আৰু প্ৰতিদিনৰ শান্তি কাঢ়ি লৈ গৈছিল। এই কাহিনীটো শুনাৰ পিছত আপোনাৰ আত্মা কঁপি উঠিব। মোৰ বয়স 20 বছৰ আছিল আৰু মই নতুনকৈ যৌৱনত প্ৰৱেশ কৰিছিলোঁ। মই কলেজৰ 2য় বৰ্ষত পঢ়ি আছিলোঁ। গৰম বন্ধৰ দিন আছিল, গতিকে কলেজ বন্ধ হৈ আছিল। সচৰাচৰ দৰে ঘৰখন চাফা কৰি মই বিচনাতে জিৰণি লৈ আছিলোঁ। দিনটো কাম কৰি কৰি মই ভাগৰুৱা হৈ পৰিছিলোঁ, গতিকে মই মোৰ নিজৰ হাতেৰে মূৰটো মালিচ কৰিবলৈ চেষ্টা কৰিলোঁ। তেনেতে হঠাৎ মোৰ ভাইটি ৰকি মোৰ ৰুমলৈ আহি মোক সুধিলে, কি হ'ল বা, তোমাৰ গা ভাল নাই নেকি? মই ক'লো, গা কেনেকৈ ভালে থাকিব, মায়ে সকলো কাম মোৰ মূৰৰ ওপৰত এৰি থৈ কামলৈ গুচি যায়। কলেজৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে গোটেই ঘৰখনৰ দায়িত্ব মোৰ ওপৰতে পৰিল। তাৰোপৰি দাসীজনীও ছুটীত আছে। ঘৰৰ এইবোৰ কাম আৰু মই কৰিব নোৱাৰোঁ। মোৰ কথা শুনি সি আহি মোৰ কাষত বহি ক'লে, মোৰ মৰমৰ বাজনী, তুমি একো চিন্তা নকৰিবা। এতিয়াই মই তোমাৰ বাবে গাখীৰ এগিলাচ লৈ আহিম। সেইখিনি খালে তুমি ভাল পাবা। ৰকিৰ কথা শুনি মই হাঁহি এটা মাৰি ক'লো, তুমি মাত্ৰ আজি দুপৰীয়াৰ ভাত সাঁজ অৰ্ডাৰ কৰি দিবা। মই অলপ সময় শুলে গাটো ভাল পাম। মোৰ কথা শুনি ৰকি মোৰ কোঠাৰ পৰা ওলাই গ'ল। অলপ পিছত সি ঠাণ্ডা গাখীৰ এগিলাচ লৈ আকৌ মোৰ ওচৰলৈ উভতি আহিল। তেতিয়া তাৰ প্ৰতি মই গভীৰ মৰম এটা অনুভৱ কৰিলোঁ। পৃথিৱীত বায়েকৰ প্ৰতি ইমান গভীৰভাৱে যত্ন লোৱা বাই ভনী খুব কমেইহে আছে। মই তাক বহুত আশীৰ্বাদ দিলোঁ আৰু সি অনা গাখীৰ গিলাচ খালোঁ। গাখীৰ খোৱাৰ পাছত মই বিচনাত শুই পৰিলোঁ। তেতিয়া ৰকিয়ে ক'লে, বাবা, মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ, যাতে তুমি আৰু ভালকৈ শুব পাৰা। এই বুলি কৈ সি মোৰ কাষতে বহি মোৰ মূৰটো মালিচ কৰিবলৈ ধৰিলে। তাৰ হাত দুখনত যাদু আছিল। মই বহুত শান্তি পালোঁ আৰু মোৰ মূৰৰ বিষো কমি গ'ল। মই চকু দুটা মুদি শুই দিলোঁ আৰু কেইমুহূৰ্তৰ ভিতৰতে মই গভীৰ টোপনি এটাত পৰি গ'লোঁ। মই কিমান ঘণ্টা শুইছিলোঁ তাৰ কোনো ধাৰণা নাছিল। যেতিয়া মোৰ চকু দুটা খোল খালে, তেতিয়া মই ঘড়ীত সময় চালোঁ। সেই সময়ত ৰাতি 9 বাজিছিল। মই ভাবিলোঁ হয়তো মই ইমান ভাগৰুৱা হোৱাৰ বাবে টোপনিৰ পৰা সাৰ পোৱা নাছিলোঁ। মা আৰু দেউতাও অফিচৰ পৰা উভতি আহিছিল। মই একো বুজিব নোৱাৰিলোঁ আৰু মোৰ গোটেই শৰীৰটো বিষাই আছিল। বিচনাৰ পৰা উঠি মই বাথৰুমলৈ গ'লোঁ। তেতিয়া মোৰ মূৰটো বহুত ঘূৰাবলৈ ধৰিলে। মোৰ এনে লাগিল যেন সকলো বস্তু ঘূৰি আছে। মই যদি বেৰৰ সহায় নললোহেঁতেন, তেন্তে মই হয়তো পৰিলোহেঁতেন। মই নিজকে নিয়ন্ত্ৰণ কৰি ফ্ৰেছ হৈ বাথৰুমৰ পৰা ওলাই আহিলোঁ। তেতিয়া দেখিলোঁ যে সকলোৱে ডাইনিং টেবুলত বহি মোৰ বাবে অপেক্ষা কৰি আছে। মই গৈ আৰামত চকী এখনত বহিলোঁ। মোৰ অৱস্থা বহুত বেয়া আছিল আৰু ভাগৰত মোৰ গোটেই শৰীৰটো বিষাইছিল। মোৰ অৱস্থাটো লক্ষ্য কৰি ৰকিয়ে লগে লগে মাক ক'লে, মা, তুমি আৰু বাক কামৰ বোজা নিদিবা। যদি দাসীজনী আমাৰ ঘৰত কাম কৰিবলৈ নাহে, তেন্তে তুমি আন এগৰাকী দাসী নিয়োগ কৰা। তাই বেচেৰী ছোৱালীজনী গোটেই দিনটো কাম কৰি কৰি ভাগৰুৱা হৈ পৰিছে। চোৱাচোন, তাইৰ মুখৰ ৰংটো শেঁতা হৈ গৈছে। মোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। মা আৰু দেউতা দুয়োজনে প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিল, কিয়নো অকল দেউতাৰ উপাৰ্জনে ঘৰখন পোহপাল দিয়াটো কঠিন আছিল। তদুপৰি আমাৰ শিক্ষাৰ খৰচো যথেষ্ট আছিল। গতিকে মায়ে দেউতাৰ সৈতে একেটা কোম্পানীতে
কাম কৰিছিল। আমি দুয়ো ভাই ভনী কলেজলৈ গৈছিলোঁ। কিন্তু এতিয়া গৰমৰ দিনত কলেজ বন্ধ হৈ আছিল, গতিকে আমি দুয়োটা ঘৰতে আছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে যোৱা কেইসপ্তাহমানৰ পৰা ৰকিয়ে মোৰ বহুত যত্ন লৈ আছে। কলেজ বন্ধ হোৱাৰ পিছৰে পৰা সি মোৰ বেছি ওচৰ চাপি আহিছিল। মই ঘৰৰ যিকোনো কাম কৰি থাকিলে সি ওচৰলৈ আহি মোক সহায় কৰি দিছিল। কেতিয়াবা কাম কৰি থাকোঁতে ভাগৰুৱা অনুভৱ হ'লে সি মোক আৰামত বহিবলৈ দিছিল আৰু মোৰ মূৰটো মালিচ কৰি দিছিল। মই যদি তাক মানা কৰোঁ, তেতিয়া সি হাঁহি মাৰি ক'ব, নহয় বা, তুমি ইমান কষ্ট কৰা, তোমাক অলপ জিৰণি দিয়াটো মোৰ কৰ্তব্য। তাৰ কথা শুনি মই তাক মানা কৰিব নোৱাৰিলোঁ আৰু মনে মনে তাক মূৰটো মালিচ কৰিবলৈ দিব বাধ্য হৈছিলোঁ। কিন্তু এদিন ৰাতি মই স্তম্ভিত হৈ পৰিলোঁ। ৰকিয়ে যে এনেকুৱা কিবা এটা কৰিব পাৰিব মই কল্পনাও কৰিব পৰা নাছিলোঁ। মই মোৰ কোঠাত শুই আছিলোঁ। তেতিয়া মাজনিশা মই অনুভৱ কৰিলোঁ যে মোৰ কোঠাত কোনোবা থিয় হৈ আছে। লাহে লাহে সি বিচনাখনৰ কাষ চাপি আহিছিল। টোপনিতে মোৰ লগত যেন কিবা এটা অদ্ভুত ঘটনা ঘটিছে, মোৰ তেনে অনুভৱ হৈছিল। মই লগে লগে চকু মেলিলোঁ, কিন্তু কোঠাটো সম্পূৰ্ণ আন্ধাৰ আছিল। কোঠাটোৰ ভিতৰত মোৰ বাহিৰে আন কোনো নাছিল। তেনেতে দেখিলোঁ যে মোৰ কোঠাৰ দুৱাৰখন অলপ খোলা আছিল, কিন্তু মোৰ মনত পৰিল যে মই শুবলৈ লোৱাৰ আগতে সদায় দুৱাৰখন বন্ধ কৰি থওঁ। গতিকে আজি কেনেকৈ দুৱাৰখন খোলা হৈ আছিল। মই মনে মনে উঠি গৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ আৰু বিচনাত উঠি টোপনি যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু চকু মুদি দিয়াৰ লগে লগে আকৌ কাৰোবাৰ খোজৰ শব্দ শুনা গ'ল, যেন কোনোবাই আহি মোৰ বিচনাৰ কাষতে বহি লৈছে। আৰু তেতিয়াই অনুভৱ কৰিলোঁ যে কোনোবাই হাত এখন মোৰ ফালে আগবঢ়াই দিছে। মই ঘূৰি চালোঁ, কিন্তু তাত কোনো নাছিল। মোৰ হৃদয়খন ধপধপাবলৈ ধৰিলে আৰু ভয়তে মই আতংকিত হ'বলৈ ধৰিলোঁ। মই নাৰ্ভাছ হৈ ৰুমৰ লাইটটো জ্বলাই বাহিৰলৈ উকি মাৰিবলৈ দুৱাৰখন খুলিলোঁ, কিন্তু তাত কোনো নাছিল। মোৰ লগত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। এইবোৰ চিন্তাতে মোৰ পানী পিয়া লাগিল। গতিকে দুৱাৰখন খুলি মই ওলাই আহিলোঁ। সেই মুহূৰ্তত ৰকিও নিজৰ কোঠাৰ পৰা ওলাই আহিল। মোক দেখি সি সুধিলে, কি হ'ল বা, তুমি এতিয়াও সাৰ পাই আছা নেকি? মই উত্তৰ দিলোঁ, ৰকি, মোৰ কোঠাটোত কোনোবা থকা যেন মোৰ অনুভৱ হৈছিল, কিন্তু কোনো নাছিল। মই অলপ পানী খাই আকৌ কোঠাটোলৈ আহিলোঁ। তেনেতে ৰকিও মোৰ পিছে পিছে আহিল আৰু সি ক'লে, বা, তুমি ভয় কৰাৰ একো প্ৰয়োজন নাই। যদি তোমাৰ বেছিকৈ ভয় লাগি আছে, তেনেহ'লে মই তোমাৰ কোঠাতে শুম। মই তাক ক'লোঁ, তুমি চিন্তা কৰাৰ একো প্ৰয়োজন নাই, তুমি তোমাৰ কোঠাত গৈ শুই থাকা। কিন্তু সি জোৰ দি ক'লে যে মই তোমাক অকলে এৰিব নোৱাৰোঁ। তুমি ভয়তে এতিয়া বেমাৰত পৰিবা। তোমাক এনেকৈ চিন্তা কৰি থকাটো মই সহ্য কৰিব নোৱাৰোঁ। অৱশেষত তাৰ জোৰত মই হাৰ মানিবলগীয়া হ'ল। মই বিচনাত শুই পৰিলোঁ আৰু সি চোফাখনত কাপোৰ এখন লৈ শুই থাকিল। কিন্তু সেই নিশা মোৰ এনে লাগিল যেন কোনোবাই মোক বহু সময় ধৰি মনোযোগেৰে চাই আছে। তাৰ পিছত মোৰ গভীৰ টোপনি আহিল। পিছদিনা ৰাতিপুৱা যেতিয়া সাৰ পালোঁ, তেতিয়া মই বহুত আচৰিত হ'লোঁ। মোৰ মনত এটা অদ্ভুত শান্তি আছিল, কাৰণ আগতে কেতিয়াও মই ইমান আৰামত শুই পোৱা নাছিলোঁ। আজি মই বৰ সুখী অনুভৱ কৰিলোঁ। কিন্তু কিয়, সেই কথাটো মই নাজানো। ভাইটিৰ ফালে চালোঁ আৰু সিও বৰ সুখী হৈ আছিল। মই তাক সুধিলোঁ, তুমি কিয় ইমান সুখী হৈ আছা? তেতিয়া সি ক'লে, তোমাৰ দৰে বা এজনী থাকিলে সকলোৱে সুখী হ'ব। তাৰ পিছত মই ঘৰৰ সকলো কাম শেষ কৰি বহি থাকোঁতে ৰকি মোৰ ওচৰলৈ তেল লৈ আহিল। সি ক'লে, বা, তুমি তোমাৰ চুলিখিনি খুলি দিয়া, মই তোমাৰ মূৰটো মালিচ কৰি দিম। তাৰ এই কামটো মোৰ বৰ আচহুৱা যেন লাগিল। মই ক'লোঁ, এইবোৰ তোমাৰ কাম নহয়, তুমি যোৱা আৰু পঢ়াত মন দিয়া, মোক মালিচৰ প্ৰয়োজন নাই। কিন্তু সি মোৰ কথা নুশুনি মোৰ চুলিখিনি খুলি মালিচ কৰিবলৈ ধৰিলে আৰু ক'লে, মোৰ দৰে ভাইটি এটা কেৱল ভাগ্যৱান মানুহৰ কপালতহে থাকে। এই বুলি কৈ সি মোৰ মূৰত মালিচ কৰিবলৈ ধৰিলে। ৰকি মোতকৈ 3 বছৰ সৰু আছিল। সি মোক কৈছিল, বা, তুমি ইমানেই মৰম লগা যে তোমাৰ ফালে চিৰদিন এনেকৈ চাই থাকিবলৈ মন যায়। তুমি এনেকৈ সদায় হাঁহি থাকিবা আৰু মই তোমাৰ সুখতে সুখী হৈ থাকিম। সি মোৰ মূৰটো মালিচ কৰি আছিল। তাৰ হাত দুখনত যেন যাদু আছিল। মই ইমানেই আৰাম পাইছিলোঁ যে মই টোপনি যাবলৈ ধৰিলোঁ।
তেলৰ গোন্ধটো বৰ ধুনীয়া আছিল। ইয়াৰ পাতল সুগন্ধি গোটেই কোঠাটোতে বিয়পি পৰিছিল। কৌতূহলৰ বাবে মই তাক সুধিলোঁ, এইটো কি তেল? সি হাঁহি মাৰি ক'লে, এইটো এটা বিশেষ তেল। ই তোমাৰ ধুনীয়া চুলিখিনি আৰু অধিক চিকচিকীয়া কৰি তুলিব। মই তোমাৰ চুলিখিনি যত্ন ল'বৰ বাবে লৈ আহিছোঁ। তাৰ কথাবোৰ মোৰ বাবে বৰ আচহুৱা যেন লাগিল। সি কিয় এনেকৈ কথা পাতিছে মই বুজিব পৰা নাছিলোঁ। সি মালিচ কৰি থকা সময়ত কেতিয়া মোৰ টোপনি আহিছিল মই গম পোৱা নাছিলোঁ। কিছু সময়ৰ পিছত যেতিয়া সাৰ পাই উঠিলোঁ তেতিয়া মোৰ গোটেই শৰীৰটো গধুৰ যেন লাগিল। এনে লাগিল যেন কোনোবাই মোৰ ওপৰত বহুত গধুৰ ওজনৰ বস্তু ৰাখিছে। মোৰ ভৰি আৰু বাহু দুটা বহুত বিষাইছিল। মই যেন ঘণ্টাৰ পিছত ঘণ্টা ধৰি গধুৰ বোজাৰ তলত শুই আছিলোঁ। লাহে লাহে বিষটো মোৰ গোটেই শৰীৰত বিয়পি পৰিছিল। বিচনাৰ পৰা উঠি অলপ সময় বহি ইফালে সিফালে চালোঁ। মোৰ কাপোৰবোৰ অলপ ভিজা আছিল। লাইট আৰু ফেনখন বন্ধ হৈ আছিল। কোঠাটো গৰম হৈ থকা যেন অনুভৱ হৈছিল। মূৰটো ঘূৰাই থকা অৱস্থাত মই বিচনাৰ পৰা নামিলোঁ যদিও ভৰি দুখন অজ্ঞান হৈ পৰিল। কিন্তু মোৰ লগত এইবোৰ কি হৈ আছিল, কিয় হৈ আছিল মই বুজিব পৰা নাছিলোঁ। বাথৰুমলৈ গৈ মই ফ্ৰেছ হ'লোঁ। আইনাত নিজকে চাই মোৰ এনে লাগিল যেন গোটেই ৰাতি শুই থকাৰ সলনি মই আন কিবা কামত ব্যস্ত হৈ আছিলোঁ। বাথৰুমৰ পৰা ওলাই আহোঁতে কোনোবাই কাৰোবাৰ লগত লাহে লাহে কথা পাতি থকা যেন অনুভৱ কৰিলোঁ। ঘৰত ৰকী আৰু মোৰ বাহিৰে আন কোনো নাছিল। গতিকে সি কাৰ লগত ইমান লাহে লাহে কথা পাতি আছিল মই গম পোৱা নাছিলোঁ। মোৰ পানী পিয়াহ লগাত মই পানী খাবলৈ পাকঘৰলৈ গ'লোঁ। কিন্তু তেতিয়া লগে লগে কথা পতা বন্ধ হৈ গ'ল। পাকঘৰৰ দুৱাৰৰ ওচৰ পাওঁতে ৰকী ড্ৰয়িং ৰুমৰ পৰা ওলাই আহিল। তাৰ হাতত কেইবাটাও টকাৰ বান্দিল আছিল আৰু তাৰ মুখত এটা অদ্ভুত হাঁহি বিৰিঙি আছিল। কিন্তু মোক দেখাৰ লগে লগে সি চক খাই গ'ল। সি ক'লে, বা তুমি উঠিলা নেকি? মই কোনো উত্তৰ নিদিয়াকৈ লাহে লাহে তাৰ ওচৰলৈ গৈ সুধিলোঁ, ৰকী, তুমি এইবোৰ পইচা ক'ত পালা? সি নাৰ্ভাছ হৈ টকাৰ বান্দিলবোৰ লগে লগে পকেটত ভৰাই দিবলৈ চেষ্টা কৰিলে। তেনেতে মই তাৰ হাতখন ধৰিলোঁ আৰু টকাখিনি উলিয়াই আনি কঠোৰভাৱে সুধিলোঁ, তুমি সঁচা কথা কোৱা, ইমানবোৰ টকা কেনেকৈ পালা? মোৰ কথা শুনি সি বহুত আতংকিত হৈ ক'লে, প্লিজ বা তুমি এইবোৰ কথা পাপাক নক'বা। পাপাৰ এজন বন্ধুৱে মোক এই টকাখিনি পুৰণি ঋণৰ পৰিশোধ হিচাপে দিছিল। মই ভাবিছিলোঁ এই পইচাৰে মই এটা মোবাইল ফোন কিনিম। এই কথা শুনি তাৰ ওপৰত মোৰ বৰ খং উঠিল। মই তাক খঙেৰে ক'লোঁ, আমাৰ ঘৰৰ অৱস্থাৰ কথা তুমি নাজানা নেকি? মা আৰু দেউতা দুয়োজনে ইমান কষ্ট কৰি আছে আৰু তুমি এই টকাৰে মোবাইল কিনাৰ কথা ভাবিছা। মোৰ কথা শুনি সি লাজতে টকাখিনি মোৰ হাতত তুলি দিলে। ৰাতি মই সেই টকাখিনি দেউতাক দি দিলোঁ। ৰকীয়ে সেই ৰাতি মোৰ লগত কথা নাপাতি সোনকালে শুই থাকিল। পিছদিনা মই পাকঘৰত কাম কৰি থাকোঁতে ৰকীয়ে তাৰ লগৰ কেইটাক আমাৰ ঘৰলৈ লৈ আহিছিল। মই যিমান আচৰিত হ'ব লাগিছিল তাতকৈ বেছি আচৰিত হ'লোঁ, কাৰণ সি তাৰ বন্ধুবোৰক পোনে পোনে ড্ৰয়িং ৰুমত লৈ আহিছিল। সেই মুহূৰ্তত মই ঘৰত অকলে আছিলোঁ। বাচন বৰ্তন চাফা কৰি থাকোঁতে সিহঁত সকলোৱে মোৰ ফালে হাঁহি মাৰি চাই আছিল। মই লগে লগে ৰকীক ক'লোঁ যে এইবোৰ কিহৰ ধেমালি? তুমি জানা যে মা আৰু দেউতা এতিয়া ঘৰত নাই, তথাপিও তুমি তোমাৰ লগৰবোৰক ঘৰলৈ লৈ আহিছা। তেতিয়া ৰকীয়ে হাঁহি মাৰি ক'লে, বা এইটো মোৰো ঘৰ আৰু মোৰ বন্ধুবোৰৰ কাৰণে তোমাৰ কোনো সমস্যা হোৱাটো উচিত কথা হোৱা নাই। আৰু সিহঁত মোৰ একেবাৰে ঘনিষ্ঠ বন্ধু, তুমি সিহঁতৰ বাবে কিবা এটা বনাই দিবা। এই কথা শুনি তাৰ ওপৰত মোৰ যথেষ্ট খং উঠিল। কিন্তু মই কি কৰিম? মোৰ হাতত আন কোনো উপায় নাছিল। কিছু সময়ৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰি সিহঁতৰ বাবে খোৱা বস্তু প্ৰস্তুত কৰি টেবুলত থৈ দিলোঁ। মই লক্ষ্য কৰিলোঁ যে তাৰ বন্ধুবোৰ বাৰে বাৰে মোৰ ফালে চাই আছে আৰু সিহঁত আটাইকেইজন ৰকীতকৈ ডাঙৰ আছিল আৰু অদ্ভুত ধৰণে মোৰ ফালে চাই আছিল, যেন সিহঁতে মোক জীৱিত অৱস্থাতে খাই পেলাব। মই লগে লগে মোৰ ৰুমলৈ গৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। সিহঁত যোৱাৰ পিছত মই ৰকীক কঠোৰভাৱে ক'লোঁ, তোমাৰ বন্ধুবোৰক যাতে আৰু দ্বিতীয়বাৰৰ বাবে এইখন ঘৰত দেখা নাপাওঁ, নহ'লে মই মা আৰু দেউতাক তোমাৰ এই সকলোবোৰ কথা কৈ দিম। ৰকীয়ে খন্তেক সময় মোৰ ফালে চাই তাৰ পিছত হাঁহি এটা মাৰি ক'লে, ঠিক আছে, আজিৰ পৰা মই সিহঁতক আমাৰ ঘৰলৈ লৈ নাহোঁ।
কিন্তু তুমি মা আৰু দেউতাক এই বিষয়ে একো নকবা। এতিয়া ৰকীৰ আচৰণবোৰ লাহে লাহে অলপ বেলেগ ধৰণৰ হ'বলৈ ধৰিছিল, কাৰণ সি মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছিল। এদিন মই বিচনাত শুই আৰাম কৰি আছিলোঁ। তেনেতে হঠাৎ মোৰ ভৰিখনত কোনোবাই চুই থকা যেন অনুভৱ হ'ল। সাৰ পাই দেখিলোঁ ৰকীয়ে মোৰ ভৰি দুখন মালিচ কৰি আছে। মই তাক বাধা দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সি ক'লে, মই যি কৰি আছোঁ মোক কৰিবলৈ দিয়া। এইখন ঘৰত কেৱল ময়ে তোমাক ইমান গুৰুত্ব দিওঁ। মা আৰু দেউতাই সদায় নিজৰ অফিচৰ কামত ব্যস্ত হৈ থাকে, আনহাতে দিনটো কাম কৰি কৰি ময়ো ভাগৰি পৰিছিলোঁ। গতিকে চকু দুটা মুদি ময়ো শুবলৈ চেষ্টা কৰিলোঁ। ৰকীৰ মালিচৰ ফলত মই গভীৰ টোপনিত শুই পৰিলোঁ, কিন্তু সাৰ পাই চকু মেলিয়েই মই থতমত খালোঁ। মোৰ মূৰটো ভয়ংকৰভাৱে ঘূৰি আছিল। বিচনাৰ চাদৰখনো ছিন্ন ভিন্ন হৈ পৰিছিল। বিচনাখনত কোনোবা পুৰুষৰ চাৰ্ট আৰু পাৰফিউম এটা পৰি আছিল। এইবোৰ কাৰ বস্তু আছিল মই একো বুজিব পৰা নাছিলোঁ। মোৰ মূৰৰ বিষটো ইমানেই তীব্ৰ আছিল যে মই সম্পূৰ্ণ অচেতন হৈ পুনৰ বিচনাত ঢলি পৰিলোঁ। এতিয়া মই বুজিবলৈ ধৰিলোঁ যে যেতিয়াই ভাইটিয়ে মোক সেই তেলেৰে মূৰটো মালিচ কৰি দিয়ে, তেতিয়া মই কিয় ইমান গভীৰ টোপনিত পৰোঁ। তেনেতে ওচৰতে কোনোবাই ফুচফুচাই কথা পাতি থকা শুনিবলৈ পালোঁ, কিন্তু কি কথা পাতিছে ধৰিব পৰা নাছিলোঁ। মাথো ৰকীৰ মাতটো শুনিবলৈ পাই আছিলোঁ। মোৰ এনে লাগিল যেন সি মোৰ কোঠাটোতে উপস্থিত আছিল। সি মোক জগাবলৈ চেষ্টা কৰি আছিল যদিও মই স্পষ্টকৈ একো দেখা পোৱা নাছিলোঁ। কিছু সময়ৰ পিছত চকু মেলি দেখিলোঁ যে গোটেই কোঠাটো মোৰ চকুৰ সন্মুখত ঘূৰি আছে। প্ৰথমে মই বিচনাখনলৈ চালোঁ, য'ত চাৰ্ট আৰু পাৰফিউম এটা পৰি আছিল, কিন্তু এতিয়া তাত একোৱেই নাছিল। আজি মোৰ অৱস্থা আকৌ অদ্ভুত ধৰণৰ আছিল। মই কোনো সৰু ছোৱালী নাছিলোঁ যে এই সকলোবোৰ একো বুজি নাপাম। ঘৰত ৰকী আৰু মোৰ বাহিৰে আন কোনো নাছিল। তেন্তে মই শুই যোৱাৰ পিছত এনেকুৱা কি হয় যে মোৰ গোটেই শৰীৰটো ঘামত তিতি গৈছিল। কেৱল সেয়াই নহয়, মোৰ গোটেই শৰীৰটো বিষত জঠৰ হৈ পৰিছিল আৰু মোৰ গাৰ ৰং সম্পূৰ্ণ সেতা হৈ পৰিছিল। এতিয়া দিনক দিনে মই দুৰ্বল হৈ আহিছিলোঁ। সেইদিনাও ৰকীয়ে মোৰ ওচৰলৈ আহি কৈছিল যে বা মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ দিয়া, কিন্তু মই তাক কিবা অজুহাত দেখুৱাই মানা কৰি দিলোঁ আৰু মই মোৰ ৰুমলৈ গ'লোঁ। তেনেতে মোৰ মনলৈ অদ্ভুত চিন্তা আহিবলৈ ধৰিলে আৰু মোৰ গাটো বহুত অসুস্থ অনুভৱ হ'বলৈ ধৰিলে। মোৰ অৱস্থা দেখি মায়ে সুধিলে, ৰেখা, তোমাৰ কি হৈছে? তোমাৰ গাটো ভাল নহয় নেকি? মই মাক একো নকলোঁ। মায়ে মোক পিছদিনা ডাক্তৰৰ ওচৰলৈ লৈ যাম বুলি ক'লে। সেই নিশা বাৰে বাৰে মই সাৰ পাই আছিলোঁ, ভালকৈ শুব পৰা নাছিলোঁ। পিছদিনা মোৰ মা দেউতা সদায়ৰ দৰে অফিচলৈ গুচি গ'ল। তেওঁলোকে চাগে মোৰ কথা চিন্তা কৰা নাছিল, গতিকে মই নিজেই ডাক্তৰৰ ওচৰলৈ গ'লোঁ। তাত আল্ট্ৰাচাউণ্ড কৰি গম পালোঁ যে মই গৰ্ভৱতী আছোঁ। এই কথা গম পোৱাৰ লগে লগে মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ গ'ল। মোৰ লগত এই সকলোবোৰ কোনে কৰিলে মই গম পোৱা নাছিলোঁ। তেতিয়া মোৰ মগজুলৈ আহিল যে ৰকী মোৰ ভাইটি আছিল যদিও সি মোৰ সতীয়া দেউতাৰ ল'ৰা আছিল। সি মোৰ দেউতাৰ প্ৰথম পত্নীৰ সন্তান আছিল আৰু মই মাৰ প্ৰথম স্বামীৰ সন্তান আছিলোঁ। গতিকে এতিয়া তাৰ এই ধৰণৰ আচৰণবোৰে মোক ভুল চিন্তা কৰিবলৈ বাধ্য কৰাইছিল। মই এই কথাবোৰ মা দেউতাক কেনেকৈ ক'ম একো বুজি পোৱা নাছিলোঁ। ৰকী যেতিয়াই মোৰ কাষত বহিছিল, কেতিয়াবা মোৰ হাতখন ধৰিছিল আৰু কেতিয়াবা মোৰ গালখন টিপি দিছিল। তাৰ এই কাৰ্যই মোক আমনি দিছিল যদিও মই তাক একো ক'ব পৰা নাছিলোঁ। এতিয়া মোৰ মনটো বহুত প্ৰশ্নৰে ভৰি পৰিল। মোৰ লগত কোনে এনেকুৱা কৰিব পাৰে? তাৰ পিছত এদিন মই মোৰ ৰুমত মোবাইলৰ কেমেৰাটো অন কৰি থলোঁ, যাতে আচল সত্যটো পোহৰলৈ ওলাই আহে। সেইদিনা ঘৰত মা দেউতা কোনো নাছিল। ৰকীয়ে সদায়ৰ দৰে সেইদিনাও মোৰ ওচৰলৈ আহি মোৰ মূৰটো মালিচ কৰিবলৈ ধৰিলে। মই টোপনি নাযাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু তেলটো ইমানেই আচহুৱা আছিল যে তাৰ গোন্ধটোৱে মোক অজ্ঞান কৰি তুলিছিল। 1 ঘণ্টাৰ পাছত চকু মেলি দেখিলোঁ যে মা দেউতা ঘৰলৈ উভতি আহিছিল। মই লগে লগে গৈ প্ৰথমতে কেমেৰাৰ ৰেকৰ্ডিংটো চেক কৰিলোঁ। কেমেৰাত যি দেখিলোঁ সেয়া দেখি মোৰ জীৱ ওলাই গ'ল, কাৰণ ৰকীয়ে মোৰ ৰুমলৈ তাৰ বন্ধুবোৰক লৈ আহিছিল, যিয়ে মোৰ লগত বহুত বেয়া কামত লিপ্ত হৈছিল। তাৰ পিছত সিহঁতে নিজৰ কামনা পূৰণ কৰাৰ পিছত ৰকীক বহুত টকা দিয়ে আৰু নিজৰ নিজৰ ঘৰলৈ গুচি যায়। ৰকীৰ এই সত্যটো
জানিব পাৰি মই সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিলোঁ। খঙতে মই মোৰ কোঠাৰ পৰা ওলাই আহি ৰকীৰ কলাৰত ধৰি তাক চৰ মাৰিবলৈ ধৰিলোঁ। মোৰ চিঞৰ শুনি মা আৰু দেউতা মোৰ ওচৰলৈ আহিল। দেউতাই মোৰ হাতত ধৰি খঙেৰে ক'লে, কি হৈছে ৰেখা, তাক কিয় মাৰিছা? তুমি পাগল হলা নেকি? দেউতাৰ কথা শুনি কান্দি কান্দি মই তাৰ সকলো কৰ্মৰ কথা দেউতাক ক'লো যে সি মোৰ লগত ইমান দিনে কি কৰি আছে। তাৰপিছত মই দেউতাক সেই ভিডিঅ'টো দেখুৱালো। ভিডিঅ'টো দেখাৰ লগে লগে মা অজ্ঞান হৈ মাটিত পৰিল। দেউতাৰো বহুত খং উঠিল। দেউতাই খঙত ৰকীক ধৰি বান্ধি নিৰ্দয়ভাৱে মাৰপিট কৰিবলৈ ধৰিলে। তাৰ মুখ আৰু নাকৰ পৰা তেজ বৈ আহিছিল। তাৰপিছত সি ক'লে, মই ৰেখাক কেতিয়াও নিজৰ ভনী বুলি গণ্য কৰা নাছিলোঁ। মোক টকাৰ প্ৰয়োজন আছিল। মোৰ বন্ধুবোৰে তাইক লাখ লাখ টকা দিবলৈ ইচ্ছুক আছিল। গতিকে মই মোৰ প্ৰয়োজন পূৰণ কৰিবলৈ এই পদক্ষেপ লৈছিলোঁ। তাৰ কথা শুনি মই মোৰ কাণৰ ওপৰত হাত দুখন ধৰি বহুত কান্দিলোঁ। দেউতাই তাক ইমান জোৰেৰে মাৰিলে যে তাৰ গোটেই গাটোৰ পৰা তেজ ওলাবলৈ ধৰিলে। কিন্তু সি কিবা প্ৰকাৰে নিজকে মুক্ত কৰি ঘৰৰ পৰা পলাই গ'ল আৰু কেতিয়াও ঘূৰি নাহিল। এই ঘটনাটো পাহৰি যোৱাটো মোৰ বাবে বহু দূৰৈৰ কথা। সেই কথা মনত পৰিলে এতিয়াও মোৰ অন্তৰাত্মা কঁপি থাকে। গতিকে কাকো অতি সোনকালে বিশ্বাস কৰিব নালাগে। প্ৰকৃত ককাই ভাই হৈছে এনে এজন ব্যক্তি যি আপোনাৰ নিজৰ তেজৰ হয়। গতিকে নিজৰ ছোৱালীক অচিনাকি মানুহৰ তত্বাৱধানত এৰি দিয়াটো এটা ডাঙৰ ভুল হ'ব পাৰে। কাৰণ কিছুমান দুষ্ট মনৰ মানুহে সদায় নিজৰ স্বাৰ্থ পূৰণৰ সুযোগৰ বাবে অপেক্ষা কৰি থাকে। মোৰ ভিডিঅ'টোৰ যোগেৰে সকলো দৰ্শকলৈ মোৰ অনুৰোধ যে কোনো অচিনাকি পুৰুষৰ যত্নত কেতিয়াও নিজৰ ছোৱালীজনীক অকলে এৰি নাযাব আৰু নিজৰ ছোৱালীকেইজনীক ডাঙৰ দীঘল কৰাই নহয়, সিহঁতক আত্মনিৰ্ভৰশীল আৰু আত্মসুৰক্ষামূলক হ'বলৈ শিকাওক। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।